নমস্কাৰ যেহেতু আপোনালোকে জানে যে জিটিৰ ফাইনেল মেৰিট লিষ্ট দিয়া হ'ব অহাকালি তাৰমানে 18 আগষ্টত এই বিষয়টো নোটিছ অলৰেডি প্ৰকাশ পাইছেই আপোনালোকে সকলোৱে জানে তো এতিয়া কথাটো হ'ল আমাৰ অসমত বহুতো ভুৱা ডিগ্ৰী বাহিৰৰ পৰা বহুতো ভুৱা ডিগ্ৰী আনিছে ক্ৰয় কৰি আনিছে আৰু ইয়াত ভেৰিফিকেশ্যন ধৰা পৰিছে এই সন্দৰ্ভত আমাৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াই কি কৈছে আপোনালোকে এই ভিডিঅ'টোৰ লাষ্টত চাব পাৰিব লাষ্টত এটা ভিডিঅ' আছে এই ভিডিঅ'ত আমাৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াই কি কৈছে চাব পাৰিব আৰু বহুতো নিউজ চেনেলত নিউজটো প্ৰকাশ পাইছে যে টেকনো গ্লোবেল ইউনিভাৰ্চিটি যেটো মধ্যপ্ৰদেশ আছে ইয়াৰ পৰা বহুতো ভুৱা ডিগ্ৰী আনিছে ক্ৰয় কৰি আনিছে আৰু বহুতো ইউনিভাৰ্চিটি আছে এই ইউনিভাৰ্চিটিৰ নামটো প্ৰকাশ পাইছে তো এই বিষয়ে আলোচনা কৰা হ'ব এতিয়া থাৰ্ড মেৰিট লিষ্ট দিব নে ডাইৰেক্ট ফাইনেল মেৰিট লিষ্ট দিব তো মোৰ মতে কিছুমান যিসকলৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হৈছে সিহঁতৰ সকলোৰে নাম নাহে তাৰ পৰা দুই এটা নাম বাদ পৰিব কিয়নো বহুতো ভুৱা ডিগ্ৰী আছে যদি সিহঁতে বাদ পৰে তেনেহ'লে ফাইনেল মেৰিট লিষ্টত কেইটামান নতুন নাম সোমাই পৰিব নহ'লে কি কৰিব চৰকাৰে এইটো এটা কণ্ডিশ্যন হ'ব পাৰে আৰু নহ'লে কি কৰিব এইটো ৰিক্ৰুটমেণ্ট দিয়াৰ পিছত নতুনকৈ এডভাৰটাইজমেণ্ট প্ৰকাশ কৰিব চৰকাৰে মোৰ মতে তো কিবা হয় তো যদি থাৰ্ড মেৰিট লিষ্ট দিয়ে তেনেহ'লে কাট অফ মাৰ্ক ইমান কমাৰ কোনো চান্স নাই পইণ্ট সামথিং কমিব কিন্তু মেথত কাট অফ কমাৰ চান্স আছে কাৰণ খেলিমেলিটো বাজিছে মেথৰ কাৰণেই তো মেথত বহুতো ভুৱা ডিগ্ৰী আনিছে তো যদি তেনেকুৱা হয় তেনেহ'লে মেথত আগত যেনেকুৱা ফাৰ্ষ্ট মেৰিট লিষ্টত 58 আছিল ছেকেণ্ড লিষ্টত ডাইৰেক্ট কমি 50ত আহি গ'ল একেবাৰে 7-8 মাৰ্ক কমি গ'ল কোনো মানে সায়েন্স বা আৰ্টছ বা সংস্কৃত হিন্দীত ইমান কমা নাই কিন্তু মেথত ইমান কমিল ঠিক তেনেদৰে এই থাৰ্ড লিষ্টত যদি নাম সোমায় তেনেহ'লে মেথৰ আৰু 2 মাৰ্কমান কমিব তো এতিয়া কি হয় গম পোৱা যাব অহাকালিহে গম পোৱা যাব যে নতুন এডভাৰটাইজমেণ্ট দিব না কিছুমানক বাদ দিব এনেই ৰাখি দিব ইয়াৰ পৰাই ফাইনেল মেৰিট লিষ্ট দিব আৰু নতুন কেণ্ডিডেটৰ নাম নোসোমায় এইটো অহাকালিহে গম পোৱা যাব ভালদৰে অলৰেডি কিছুমান কেণ্ডিডেটক পুলিচে মানে ধৰি লৈ গৈছে মানে জেৰা কৰাৰ কাৰণে তো শুনা পোৱা মতে এনেকুৱা হৈছে দুই এজনৰ লগত হৈছে তো এতিয়া আপোনালোকে ভিডিঅ'খন চাওক আমাৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াই কি ক'লে এই সন্দৰ্ভত ধন্যবাদ অসমত এনেকুৱা ঢেৰ কাৰখানা আছিল চাৰ্টিফিকেট বনোৱা মাৰ্কশ্বিট বনোৱা কাৰখানা আমি কাৰখানাবিলাক এটা এটাকে বন্ধ কৰি আহিছো সিদিনাও কাহিলীপাৰাত এটা ফেক্টৰী ধৰা পৰিছে এজন জ্যোতিষী তেওঁ হাতো চাই আৰু মানে ভুৱা চাৰ্টিফিকেটো কোনো হাৰি নাযায় আমাৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ প্ৰক্ৰিয়াটো সেইকাৰণেই দীঘলীয়া হৈছে আৰু ইতিমধ্যে CID-ক কেছ দিয়া হৈছে গ্লোবেল ইউনিভাৰ্চিটি বুলি বাহিৰৰ এখন ভুৱা ইউনিভাৰ্চিটিৰ পৰা চাৰ্টিফিকেট প্ৰদৰ্শন কৰি চাকৰি ল'বলৈ অপচেষ্টা কৰিছে কেছটো আমি CID-লৈ এতিয়া হস্তান্তৰ